Hello friends, welcome to my channel Joy Technicals and News. আপোনালোকক আজি এই ভিডিঅ'টো বিশেষকৈ সেইসকলৰ মানে বনাইছোঁ যিসকলে HS ফাইনেলৰ পৰীক্ষা ইতিমধ্যে দিলে আৰু তেওঁলোকৰ কাৰণে মই ইতিমধ্যে এটা ভিডিঅ' বনাইছিলোঁ য'ত আপোনালোকক উল্লেখ কৰিছিলোঁ যে ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড ডিভিজন পাবৰ কাৰণে আপোনালোকক কিমান মাৰ্কছ লাগিব সেইটোৰ বিষয়ে আপোনালোকক জনাইছিলোঁ। চ' আৰু তেতিয়া আপোনালোকে সেই ভিডিঅ'টো যেতিয়া আপোনালোকে চাইছিলে তাত আপোনালোকে উল্লেখ কৰিছিলে যে যদিহে 150 পায় বা 159 পালে বা 162 পালে তেতিয়াহ'লে তেওঁলোকে আচলতে সেই ছাবজেক্টটোত ফেইল যদি কৰে কেনেবাকৈ কেলে ফেইল কৰিব বা কেলে ফেইল তেওঁলোকে কৰিব পাৰে সেইটো এটা সুধিছিলে। নেক্সট আচলতে তেওঁলোকে সুধিছিলে যে যিহেতু 150 পালে সাধাৰণতে থাৰ্ড ডিভিজন বুলি কোৱা হৈছিল, তেতিয়াহ'লে তেওঁলোকে 150 পায়ো যদি ফেইল কৰে তেতিয়াহ'লে ইয়াৰ কাৰণটো কি তেনেকৈ বুলি আচলতে তেওঁলোকে সুধিছিল। গতিকে আৰু এজনে সুধিছিল যে ফাৰ্ষ্ট ডিভিজনৰ কাৰণে 360 নম্বৰ লাগে নেকি বাৰু এনেকৈ বুলি তেওঁ কৈছিল, কাৰণ তেওঁ ভাবিছিল যে ফাৰ্ষ্ট ডিভিজনৰ কাৰণে আচলতে 360 মাৰ্কছ লাগে। চ' এতিয়া আপোনালোকক এই কথাখিনিৰ ওপৰতেই সকলো কথা আপোনালোকে ক্লিয়াৰ হৈ যাব বা আপোনালোকক ক'বলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হৈছে যিসকলে HS ফাইনেল ইয়েৰৰ পৰীক্ষা ইতিমধ্যে দিলে তেওঁলোকৰ কাৰণে এটা কথা জনাওঁ যে তেওঁলোকৰ যি পাছ মাৰ্কছ সেই পাছ মাৰ্কছটো সাধাৰণতে সকলোৱে জানেই, যিহেতু 30 মাৰ্কছ সাধাৰণতে তেওঁলোকৰ পাছ মাৰ্কছ হয় আৰু সেই পাছ মাৰ্কছৰ ভিতৰত সেই পাছ মাৰ্কছ যিটো আপোনালোকে পাব সেই পাছ মাৰ্কছটো 30 যদি হ'বলৈ হয় এটা ছাবজেক্টত বা এটা বিষয়ত যদি 30 পালে আপোনালোকে পাছ হয় তেতিয়াহ'লে আপোনালোকে এইটো বুজি লওক যিহেতু তাত 6টা ছাবজেক্ট আপোনালোকৰ থাকে, কিন্তু সেই 6টা ছাবজেক্টৰ আপোনালোকে কেৱল পাছ কৰিব লাগে 5টা ছাবজেক্টত। 6টা ছাবজেক্টত কেৱল মাত্ৰ পাছ কৰিব লাগে আপোনালোকে 5টা ছাবজেক্টত, যিহেতু এটা ছাবজেক্ট আপোনালোকৰ সেইটো 4th ছাবজেক্ট হৈ যায়। চ' ইয়াৰ কাৰণেই যিহেতু এটা ছাবজেক্ট 4th হৈ যায় গতিকে তাৰ যিটো মাৰ্কছ আচলতে সেই মাৰ্কছটো প্লাছ নহয়। আপোনালোকৰ এই যিটো 5টা ছাবজেক্ট থাকিব, বাকী যিকেইটা 5টা ছাবজেক্ট 4th ছাবজেক্টৰ বাহিৰত আপোনালোকে যদি 4th ছাবজেক্ট কাক কয় বা কোনটো ছাবজেক্ট 4th হয় এইটোৰ বিষয়ে যদি নাজানে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ' চাব পাৰে। আগত মই এইটোৰ বিষয়ে ইতিমধ্যেই বিতংকৈ সকলোবিলাক তথ্য জনাইছোঁ। চ' এতিয়া আপোনালোকক সেইটো কাৰণে 4th ছাবজেক্টৰ কথা নকওঁ, আপোনালোকক ডাইৰেক্টলি মই পইণ্টলৈ আহোঁ। এটা ছাবজেক্টত যদি আপোনালোকে 30 পায়, যিহেতু 30 মাৰ্কছ আপোনালোকৰ পাছ মাৰ্কছ হয়, গতিকে সেই 30 মাৰ্কছ পোৱাৰ লগে লগে আপোনালোকৰ এটা ছাবজেক্টত আপোনালোকৰ ক্লিয়াৰ হৈ যাব। এতিয়া 30 মাৰ্কছ পাই আপোনালোকে 5টা ছাবজেক্ট থাকে, 5টা ছাবজেক্টত আপোনালোকে পাব লাগে 150 মাৰ্কছ। সেইটো হৈছে আপোনালোকৰ থাৰ্ড ডিভিজন। এইখিনি থাৰ্ড ডিভিজন পোৱাসকলে ইমান মাৰ্কছ, ইমানৰ পৰা তেওঁলোকৰ থাৰ্ড ডিভিজন ষ্টাৰ্ট হয় পাব পাৰে। এতিয়া ছেকেণ্ডসকলৰ কাৰণে 45 যিহেতু পাৰ্চেণ্টেজ হয়, 45% আপোনালোকে পাব লাগে, বা এটা বিষয়ত যদি 45কৈ পায় বা গোটেইকেইটা বিষয়ত যদি 45কৈ পায়, এটা ছাবজেক্টত যদি 45 5টা ছাবজেক্ট যদি থাকে আৰু গোটেইকেইটাতে যদি 45 পাইছে তেতিয়াহ'লে তেওঁলোকৰ যিটো মাৰ্কছ বা যিটো তেওঁলোকৰ আচলতে টোটেল মাৰ্কছ সেই মাৰ্কছটো আচলতে পাব লাগিব কিমান, এইফালে 225 যদি পায় তেতিয়াহ'লে এই 225টো হ'ব ছেকেণ্ড ডিভিজন। আপোনালোকক শ্ল'লি কৈছোঁ কথাখিনি যাতে আপোনালোকে ভালদৰে বুজি পায়। থাৰ্ডটো হৈছে যে এতিয়া ফাৰ্ষ্ট ডিভিজনৰ কাৰণে, ফাৰ্ষ্ট ডিভিজনত যিহেতু আপোনালোকে জানে এটা ছাবজেক্টত 60 নম্বৰকৈ লাগে, যিহেতু আপোনালোকক ইয়াতো 5টা ছাবজেক্টেই প্লাছ কৰিব ইনটু কৰিব, গতিকে ইয়াত 60 নম্বৰকৈ 5টা ছাবজেক্টত আপোনালোকে ট'টেল পাব লাগে 300 নম্বৰ। চ' এতিয়া 300 নম্বৰ পোৱাৰ লগে লগে আচলতে এইটো আপোনালোকে ফাৰ্ষ্ট ডিভিজন পাই যাব। এইকেইটা হৈছে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডৰ কথা। এতিয়া আপোনালোকে মই যিহেতু থাৰ্ড ডিভিজনৰ ক্ষেত্ৰত কৈছিলোঁ যে 150 পাব লাগে 30 মাৰ্কছকৈ, 5টাত 30 নম্বৰকৈ পালে। এতিয়া এই 150 পালেও আপোনালোকৰ হয়তো কেতিয়াবা ফেইল হ'ব পাৰে, বেয়া হ'ব পাৰে। কিয় বেয়া হ'ব পাৰে? কাৰণ যদি আপোনালোকে ধৰি লওক এটা ছাবজেক্টত 30 পালে, 2 নম্বৰ ছাবজেক্টত আপোনালোকে পাই গ'ল 45 বা 40 ধৰি লওক, 40 আপোনালোকে পালে, 3 নম্বৰটোত 50 পালে, 4 নম্বৰটোত আপোনালোকে 60 পালে আৰু লাষ্টৰটোত আপোনালোকে পালে 20। এতিয়া এইকেইটা যদি আপোনালোকে প্লাছ কৰে, আপোনালোকৰ প্লাছ কৰিলে কিমান হ'ব আপোনালোকে এইটো চাওক। প্লাছ কৰিলে আপোনালোকৰ ইয়াত টোটেল কিমান মাৰ্কছ হ'ব পাৰে সেইটো আপোনালোকে প্ৰথম কাউণ্ট কৰক। কাউণ্ট কৰাৰ পাছত আপোনালোকে পাব তাত কিমান
200 মাৰ্কছ এতিয়া এই 200 মাৰ্কছ পালেও আপোনালোকে ফেইল হৈ যাব কাৰণ ইয়াত যি এই সাবজেক্টটো দেখিছে বাকি কিটা যদিও বেছি পাইছে কিন্তু এই বিষয়টোত আপুনি একেবাৰে কম পাই গ'ল 20 পাইছে গতিকে ইয়াত কম পোৱাৰ কাৰণে আপোনালোকক 200 মাৰ্কছ টোটাল থাকিলেও কিন্তু আপোনালোকে ফেইল হৈ যাব তেতিয়া আপোনালোকৰ হেতু এটা প্ৰবলেম আহি পৰিব এতিয়া ধৰি লওক আপোনালোকে 150 পাইছে বিষয়টোত পুৰাপুৰি আপোনালোকে যদি টোটাল কৰে 150 পাইছে কিন্তু যদি হে 152 যেটো পাঁচটা সাবজেক্ট যেটো আপোনালোকক ইনটু কৰি কিনে দিলে সেই পাঁচটা সাবজেক্টৰ এটা সাবজেক্টত ধৰি লওক আপোনালোকে 12 পাইছে বাকি কিটাত আপোনালোকে ভাল ভাল মাৰ্কছ পালে তেতিয়াও আপোনাৰ কিন্তু এই পৰীক্ষাটো বেয়া হ'ব বা আপোনালোকে এটো ক্লিয়াৰ কৰিব নোৱাৰিব ঠিক আপোনালোকক এই কথাটো এপ্লাই হয় আৰু এটা প্ৰশ্ন যেটো আহিছিলে ফাৰ্স্ট ডিভিজনৰ কাৰণে এটো আপোনালোকে বুজি পালে সাগে আজি সকলে 150 কথাটো সুধিছিলে তেওঁলোকে বুজি পালে এতিয়া আপোনালোকৰ নেক্সট কথাটো আছিল এজনে সুধিছিলে যে 360 লাগে সাধাৰণতে ফাৰ্স্ট ডিভিজন বুলি কৈছিলে কিন্তু 360 আসলতে এটো লাগিছিলে এইচএসএলসিত এটো এইচএসএলসিত আপোনালোকক দৰকাৰ হৈছিলে 360 এতিয়া আসলতে আপোনালোকক যেহেতু এইচএসএলসিত কি হয় এইচএসএলসিত আসলতে আপোনালোকৰ সম্পূৰ্ণ 6টা বিষয় ইয়াত ইনটু কৰে 6টা সাবজেক্ট থাকে এটা ফিফথ সেম নট পাঁচটা সাবজেক্ট নহয় 6টা সাবজেক্ট থাকে আৰু 6টা সাবজেক্টৰ মাৰ্কস প্লাস হয় কিন্তু হাই সেকেন্ডাৰীত কি হয় 5টা সাবজেক্টৰ মাৰ্কস প্লাস হয় হেতু কাৰণে ইয়াত ফাৰ্স্ট ডিভিজনৰ কাৰণে আপোনালোকক লাগিব 300 নম্বৰ যদি 300 নম্বৰ আপোনালোকে পায় তেতিয়া হলে নিশ্চয় আপোনালোকৰ ফাৰ্স্ট ডিভিজন থাকিব যদি আপোনালোকৰ 225 পায় তেতিয়া হলে সেকেন্ড ডিভিজন থাকিব হেতু আপোনালোকে বুজিব আৰু যদি 150 পায় সকলোতে পাস কৰে তেতিয়া হলে আপোনালোকৰ থাৰ্ড ডিভিজন পাব বা 150 ৰ পৰা a 225 লৈকে যদি পায় বা 224 লৈকে যদি পায় তেতিয়া হলে থাৰ্ড ডিভিজনে হ'ব 225 ৰ পৰা যদি আপোনালোকে 299 পায় তথাপি আপোনালোকৰ সেকেন্ড ডিভিজনে হ'ব আৰু 300 ৰ পৰা যিমানে ওপৰত পাওক লাগিলে আপোনালোকে ফাৰ্স্ট ডিভিজনে হ'ব সো হেখিনি আপোনালোকে বুজিলে সাগে এখিনি কথা যেহেতু আপোনালোকে কনফিউজিং হৈ আছিল বহুতে মোক সুধিছিল গতিকে আপোনালোকক জনালো আশা কৰিলো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে তেনলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে কাষত যদি বেল আইকন হেতু প্ৰেছ কৰি হাজিলে মানে ধন্যবাদ